স্টুডেন্টস তোমালোকে ইতিমধ্যে গম পাইছা যে সেবাই এই বছৰৰ পৰা মেট্ৰিকৰ নতুন প্যাটাৰ্ন এটা ফলো কৰিব অৰ্থাৎ আগতে যেনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আহিছে এইবাৰ প্ৰশ্নবোৰ অলপমান হালসলনি কৰিব আৰু তাৰ কাৰণে তোমালোকক আগতীয়াকৈ সেবাই স্যাম্পল পেপাৰ দি দিছে যে ম্যাথ সায়েন্স আৰু ইংলিছৰ অৰ্থাৎ গণিত বিজ্ঞান আৰু ইংৰাজীৰ স্যাম্পল পেপাৰ আগতীয়াকৈ দি দিছে যে কেনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আহিব এতিয়া মই তোমালোকৰ লগত ইয়াতে বিজ্ঞানৰ পেপাৰখন অলপমান আলোচনা কৰি দিম যাতে তোমালোকে এটা আইডিয়া পোৱা যে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব আৰু আমি কেনেদৰে নতুন প্যাটাৰ্নৰ কাৰণে প্ৰস্তুতি কৰিব লাগিব ঠিক আছে এতিয়া ইয়াতে চাও মই বিজ্ঞানৰ পেপাৰখন লৈছো যে সেবা স্যাম্পল কোৱেশ্চন পেপাৰ দিছানে সায়েন্স আৰু এখন সেবাৰ অফিচিয়েল ৱেবসাইটত দিয়া আছে ঠিক আছে এখন পৰুৰ পৰা বেলেগৰ পৰা লোৱা নাই আৰু এখন তোমালোকে জ্ঞান পাণ্ডা এপতো পাই যাবা ঠিক আছে এতিয়া ইয়াতে পুনে পুনে কৈ দিছে যে ইয়াতে যিবিলাক প্ৰশ্ন দিব সেই প্ৰশ্নবিলাক একে ধৰণৰ টাইপৰ প্ৰশ্ন আমাৰ ফাইনেল এক্সামত আহিব বুলি কৈছে আৰু ভিতৰত যিবিলাক স্কুলত পৰীক্ষা পাতিব সেইবিলাকতো আহিব বুলি কৈছে সো ডাইৰেক্ট কৈ দিছে যে টাইপ অফ কোৱেশ্চনছ ইন both internal examination as well as final board examinations will likely be of the nature given in this sample paper দেখিছানে ডাইৰেক্ট কৈ দিছে যে এনেকুৱা ধৰণৰে আহিব গতিকে তোমালোকে অলপ সিৰিয়াসলি ল'ব লাগিব ঠিক আছে আগৰ দৰে নহয় অকনমান সলনি হ'ব প্যাটাৰ্ন বিলাক মই আলোচনা কৰি দিম চাবা এতিয়া আৰু ইয়াতে কৈছা চোৱা এটো CBSE ৰ পৰা সোৰ্সটো লোৱা হৈছে অৰ্থাৎ আমি এনেকৈ ক'ব পাৰো যে সেবাই CBSE প্যাটাৰ্নটো ফলো কৰিব ঠিক আছে কাৰণ CBSE ত আগৰ পৰা এনেকুৱা ধৰণৰ প্ৰশ্ন আহে ঠিক আছে ওকে এতিয়া চোৱা ইয়াতে বহুত প্ৰশ্ন আছে গুটেখিনি প্ৰশ্ন এটা এটাকে আলোচনা কৰিলে বহুত দীঘল হ'ব গতিকে মই কেইটামান প্ৰশ্ন লৈ তোমালোকক কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব এটা আভাস দি দিম আৰু কেনেকৈ পঢ়িব লাগিব সেইখিনি কথা বুজাই দিম ঠিক আছে এতিয়া চোৱা এই যেটো প্ৰশ্ন আছে মই স্যাম্পল পেপাৰখনৰ পৰা প্ৰশ্নখিনি ইয়াত উঠাই লৈছো ঠিক আছে এতিয়া প্ৰথম প্ৰশ্নটো কি দিছে চোৱা প্ৰথম চেপ্টাৰটো যেটো ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ আছে কেমিক্যাল ৰিঅ্যাকশনছ এন্ড ইকুয়েশন যেটো চেপ্টাৰ আছিল তাতে সব ফাৰ্স্ট প্ৰশ্নটো চোৱা এনেকৈ দিছে যে দুটা টেষ্ট টিউব আছে দেখিছানে এটো এটা টেষ্ট টিউব আৰু এটো এটা টেষ্ট টিউব আৰু এই টেষ্ট টিউবটোত আমাৰ সোডিয়াম সালফেট আছে সোডিয়াম সালফেটৰ সলিউশন আছে আৰু এটো টেষ্ট টিউবত আমাৰ বেৰিয়াম ক্লোৰাইডৰ সলিউশন আছে এটা কি কৰিছে চোৱা এই টেষ্ট টিউবটোৰ পৰা এটো টেষ্ট টিউবত এখিনি বাকি দিছে অৰ্থাৎ সোডিয়াম সালফেট খিনি ইয়াত বেৰিয়াম ক্লোৰাইডত বাকি দিছে দেখিছানে তাৰ পিছত প্ৰশ্নটো সুধিছে যে আইডেন্টিফাই দা প্ৰডাক্ট which represent the solid state in the above reaction যে কৈছে যে ইয়াৰ পৰা ইয়াত যেতিয়া টেষ্ট টিউবত বস্তুখিনি বাকি দিব ইহত দুটাৰ মাজত কি হ'ব বিক্ৰিয়া ঘটিব ৰিঅ্যাকশন হ'ব হয়নে নহয় সেই ৰিঅ্যাকশনটোত এনেকুৱা এটা পদাৰ্থ উৎপন্ন হ'ব যেটো সলিড ষ্টেটত থাকিব অৰ্থাৎ গোটা অৱস্থাত থাকিব বুলি কৈছে এতিয়া সেই প্ৰশ্নটো ইয়াত সুধিছে আৰু অপচন কেইটা ইয়াত দিয়া আছে ঠিক আছে এতিয়া প্ৰথম কথা হল তোমালোকৰ এটা ডাউট মই ক্লিয়াৰ কৰি লওঁ যে প্ৰশ্নখন অসমীয়াত নাহিব নেকি তো চোৱা তোমালোকৰ প্ৰশ্ন অসমীয়া আৰু ইংৰাজী দুইটাতে আহিব ঠিক আছে ইয়াত স্যাম্পল পেপাৰখন ইংৰাজীত দিয়া আছে কিন্তু আগৰ ধৰণে দুইটা ভাষাতে আহিব চিন্তা কৰিব নালাগে ঠিক আছে এতিয়া চোৱা এই প্ৰশ্নটো যদি তোমালোকৰ যিখন NCERT কিতাপ আছে যিখন স্কুলত পঢ়ুৱা হয় সেইখনত যদি চোৱা পুনে পুনে প্ৰশ্নটো কিন্তু নোপোৱা বুজি পাইছা না পুনে পুনে প্ৰশ্নটো নোপোৱা আৰু এটা বস্তু কি খলনি কৰিছে চোৱা আগতে আমাৰ কি হয় প্ৰশ্ন এটা যেতিয়া আমি পঢ়াৰ লগে লগে আমি উত্তৰটো গম পাই যাওঁ বুজিছানে আগতে মানে কি আছিল যে প্ৰশ্নটো ডাইৰেক্ট উত্তৰটো গম পোৱা যায় বুজি পাইছা প্ৰশ্নটো পঢ়ি যাওঁতে আমি উত্তৰটো গম পাই যাওঁ কিন্তু এইবাৰ মানে কি কৰিছে পেপাৰ বিলাকত কি কৰিছে প্ৰশ্নটো পঢ়াৰ পিছত অকনমান ভাবিব লাগে তোমালোকে দেখিবা ইয়াৰ পিছত কিছুমান প্ৰশ্ন আছে যে পুনে পুনে তুমি উত্তৰটো কৰিব নোৱাৰা অকনমান ভাবিব লাগে বুজি পাইছানে অৰ্থাৎ এবাৰ কি কৰিব লাগিব তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ থাকিব লাগিব কাৰণ কনসেপ্টটো ক্লিয়াৰ থাকিলেহে গুটে বস্তুটো পঢ়াৰ পিছত আকৌ তাৰ ওপৰত তুমি ভাবিব পাৰিবা বুজি পালা এই প্ৰশ্নটো এছোৱা এই প্ৰশ্নটো এনেকুৱা নহয় যে কিতাপত পুনে পুনে আছিল নাই এটো প্ৰশ্ন কিতাপত পুনে পুনে আৰু আগৰ ধৰণে যদি খুদিলেহেতেন কেনেকৈ খুদিলেহেতেন সহজকৈ খুদিলেহেতেন কলেহেতেন যে সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লোৰাইডৰ মাজত দ্বি অপসৰণ বিক্ৰিয়াত তলৰ কোনটো গোটা পদাৰ্থ সৃষ্টি হয় তেনেকৈ কলেহেতেন বা তেনে ধৰণে ইজিকৈ খুদিলেহেতেন কিন্তু এবাৰ কি কৰিছে এবাৰ তাকে ছবি আকাৰে দি দিছে যাতে ষ্টুডেন্টে কি কয় বস্তুটো ভাবিব পাৰে কি হৈছে একচুয়ালি তো ইয়াত বিক্ৰিয়া হৈছে বুলি কতো কৈ দিয়া নাই কিন্তু এনেকৈ বাকি দিলে তুমি বুজিব লাগিব যে ইয়াৰ পৰা ইয়াত পৰাৰ লগে লগে বিক্ৰিয়া ঘটিব হয়নে নহয় গতিকে বিক্ৰিয়া ঘটাৰ লগে লগে কিবা প্ৰডাক্ট ফৰ্ম হ'ব অৰ্থাৎ আমাৰ বিক্ৰিয়াজাত পদাৰ্থ ওলাব বুজি পাইছা অৰ্থাৎ এই প্ৰশ্নটো সব বেলেগ একো নহয় এই প্ৰশ্নটো তোমালোকৰ NCERT কিতাপৰ যেটো ডাবল ডিসপ্লেসমেন্ট ৰিঅ্যাকশন আছে দ্বি অপসৰণ বিক্ৰিয়া আছে হেতুৱে হয় সেই টপিকটোতে বিক্ৰিয়াটো দিয়া আছে কিন্তু প্ৰশ্নটোৰ সুধাৰ ষ্টাইলটো কি কৰি দিছে হলনি কৰি দিছে এতিয়া তাৰ মানে কি তাৰ মানে তোমালোকে মুখস্থ কৰিলে নহব এবাৰ পৰা অৰ্থাৎ কমন বিচাৰিলেও নহব কাৰণ কমন বিচাৰিলে একে ধৰণৰ প্ৰশ্ন নাহিব এবাৰ কমন বুলি তোমালোকে বাদ দি দিবা ঠিক আছে কমন পঢ়িলে কিন্তু দিগদাৰ আছে কিয় কাৰণ কমন প্ৰশ্ন নাহিব অৰ্থাৎ প্ৰশ্নটো বেলেগ ধৰণে সুধি দিব পাৰে ইয়াত এনেকৈ দিছে একেটা প্ৰশ্নকে বেলেগ ধৰণে সুধি দিব বুজি পাইছা গতিকে তোমালোকে কনসেপ্টখিনি প্ৰথমতে ক্লিয়াৰ কৰিব লাগিব বুজি পাইছা গম পাইছা এতিয়া এটা নেক্সট কোৱেশ্চনটা চালে গম পাবা চোৱা এটা এতিয়া দিছানে কি কৈছে দা কালাৰ অফ দা সলিউশন অবজাৰ্ভ আফটাৰ 30 মিনিটস অফ প্লেসিং জিংক মেটাল টু কপাৰ সালফেট সলিউশন ইজ যে জিংকৰ টুকুৰা এটা কি হল কপাৰ সালফেটৰ আমাৰ দ্ৰৱত দি থৈ দিলে
30 মিনিট থৈ দিয়াৰ পিছত কি আমি দেখা পালো এনেকে সুধিছে এতিয়া এই প্ৰশ্নটো যদি তোমালোকে পুনে পুনে চোৱা এই প্ৰশ্নটো কিতাপত কতো নাই পুনে পুনে চালে কিতাপত কতো নোপোৱা বুজি পাইছা বা আগৰ দৰে প্ৰশ্ন অহা নাই আগৰ দৰে আমাৰ ইয়াত পুনে পুনে সুধি দিলেহেঁতেন যে গজাল এটা আমাৰ লুৰ গজাল এটা কপাৰ সালফেটৰ দ্ৰৱত দি দিলে কি হয় কি পৰিৱৰ্তন হয় সেইটো প্ৰশ্ন কিতাপত ডাইৰেক্ট আছিল কিন্তু সেই একেটা বস্তু একেটা কনসেপ্টকে লগাই পেলাই ইয়াত প্ৰশ্নটো বেলেগ কৰি দিলে সো জিংক কৰি পেলালে এফালে কপাৰ সালফেট কৰি পেলালে বুজিছানে বুজি পাইছানে গটিকে তোমালোকে কি বুজিব লাগিব যে সেই আমাৰ যে এনসিআৰটিত আছে যেটো গজাল ডুবাই দিছে কপাৰ সালফেটৰ সলিউশনত বুজিছানে সেই তাৰ ফলত কি হৈছে তাত যি অপহৰণ বিক্ৰিয়া ঘটিছে বা আমাৰ ডিসপ্লেসমেন্ট ৰিঅ্যাকশন হৈছে সেই কনসেপ্টটো তোমালোকে ভালকে বুজিলেহে এটো উত্তৰ দিব পাৰিবা মানে কি কৈছো মই প্ৰথমৰ পৰাই কৈছো যে তোমালোকৰ কনসেপ্টখিনি একেবাৰে ক্লিয়াৰ হ'ব লাগিব প্ৰতিটো টপিক তোমালোকে বুজি পাব লাগিব আৰু বুজি পালে কি হ'ব তাৰ ওপৰত তোমালোকৰ যেনেকৈ প্ৰশ্ন নিদিয়ক উত্তৰ কৰিব পাৰিবা সেহে তোমালোকে মুখস্থ কৰাটো মানে বুজাটো বহুত ইম্পৰ্টেন্ট ঠিক আছে কমন পঢ়া বা মুখস্থ পুনে পুনে লাইন বাই লাইন মুখস্থ কৰিলে এই বছৰ নহব ঠিক আছে ওকে গটিকে বুজিবা তোমালোকে চেষ্টা কৰিবা ঠিক আছে আৰু তোমালোকৰ যদি তোমালোকে জানা যে জ্ঞান পাণ্ডা হৈছে আমাৰ অসমৰ প্ৰথমটো ই লাৰ্নিং এপ যত আমি কি কৰো ক্লাছ 10 ৰ আমি 2019 চনৰ পৰা অনলাইনত পঢ়াই আছো আৰু তাতে আমি প্ৰতিটো চেপ্টাৰৰ প্ৰতিটো বস্তু আমি এটা কৈ বুজাই দিও প্ৰতিটো কনসেপ্ট আমি বুজাই দিও গটিকে তোমালোক যদি যি সকলে জ্ঞান পাণ্ডাত যদি তোমালোকে জয়েন কৰিব বিচাৰা তেতিয়া তোমালোকে এই নাম্বাৰটোত ফোন কৰি লব পাৰিবা 6000474592 তো ইয়াতে তোমালোকৰ গুটেখিনি কনসেপ্ট ক্লিয়াৰ কৰাই দিয়া হ'ব আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন আমি অলৰেডি আমি ইউটিউবত লাইভ দিবলৈ আৰম্ভ কৰি দিছো যাতে ষ্টুডেন্ট সকলে প্ৰেক্টিস কৰিব পাৰে কাৰণ এবাৰৰ পৰা কি হ'ব কিতাপখন পঢ়াৰ পিছতো তোমালোকে কিন্তু প্ৰেক্টিস কৰিব লাগিব কাৰণ কিতাপখনৰ আগতে কি হয় কিতাপখনৰ পিছফালে যিখিনি প্ৰশ্ন থাকে বা মাজত যিখিনি প্ৰশ্ন থাকে তাৰ পৰাই বহুত বেছি প্ৰশ্ন গুছি আহে হয়নে নহয় বহুত বেছি প্ৰশ্ন তাৰ পৰাই আহে কিন্তু এইবাৰৰ যিখন প্যাটাৰ্ন দিছে পিছৰ বা মাজৰ প্ৰশ্নৰ পৰা ইমান দিয়া নাই সকলোখিনি বস্তু কনসেপ্ট বেস দিছে গতিকে তোমালোকে কিতাপখন পঢ়াৰ উপৰিও প্ৰেক্টিস কিন্তু তোমালোকে কৰিব লাগিব বুজি পাইছা না হেতু সিৰিয়াসলি লবা কাৰণ প্ৰেক্টিস নকৰিলে দিগদাৰ হৈ যাব কাৰণ প্ৰশ্ন কিতাপখন গুটেখন পাৰিলেও যদি তোমালোকে এক্সট্ৰা কোৱেশ্চন প্ৰেক্টিস নকৰা ধৰিবই নোৱাৰিবা প্ৰশ্নটো কৰ পৰা দিলে হেতু কাৰণে প্ৰেক্টিস কৰাটো বহুত ইম্পৰ্টেন্ট আৰু তোমালোকৰ ইউটিউবত অলৰেডি আমি লাইভ ক্লাস স্টাৰ্ট কৰি দিছো আমাৰ স্যাৰ বাইদেউ সকলে লাইভ ক্লাস স্টাৰ্ট কৰি দিছে যে নতুন প্যাটাৰ্নৰ কোৱেশ্চন তোমালোকক প্ৰেক্টিস কৰাই থকা হৈছে ঠিক আছে গটিকে তাত প্ৰেক্টিস কৰিবা আৰু এপত গুটেখিনি দিয়া আছে এপত জয়েন হ'বৰ কাৰণে এডমিশন লবৰ কাৰণে এটো নম্বৰত ফোন কৰিব পাৰা এতিয়া এটোত কৈছে চোৱা ইন দা ৰেডক্স ৰিঅ্যাকশন এটো চোৱা এটা ৰেডক্স ৰিঅ্যাকশন দি দিছে মানে ৰেডক্স মানে কি এটো অক্সিজেন লোৱা আৰু অক্সিজেন এৰি দিয়া হেতু কি আছিল জাৰণ বিজাৰণ বিক্ৰিয়া হয়নে ন ৰেডক্স মানে জাৰণ বিজাৰণ বিক্ৰিয়া অৰ্থাৎ ইয়াত এটা চোৱা জাৰণ বিজাৰণ বিক্ৰিয়া দিয়া আছে আৰু ইয়াতে এই প্ৰশ্নকেইটা সুধিছে এতিয়া যদি তোমালোকে ভালকে চোৱা এই প্ৰশ্নটো কিতাপতে আছে এই প্ৰশ্নটোৰ মানে এই বস্তুটো এই বিক্ৰিয়াটো তোমালোকৰ কিতাপখনতে আছে এই বিক্ৰিয়াটো কিতাপখনতে আছে বুজি পাইছানে তাৰ মানে কি বুজিলা যে কিতাপখনত আছে কিন্তু এটো প্ৰশ্ন আকাৰে নাই বুজি পালা তাৰ মানে কি যে কিতাপখন যিখন এনসিআৰটি আছে সেইখনো তোমালোকে গুটে কিতাপখন ভালদৰে পঢ়িব লাগিব বুজি পালা আৰু তেতিয়া তোমালোকে এই কেটা আনসাৰ ইজিলি দিব পাৰিবা মানে কি কৰিছে যে কিতাপখনৰ লাষ্টৰ পৰা যিখিনি প্ৰশ্ন থাকে সেইখিনি দিয়া নাই আমাক কি কৰিছে যে কিতাপৰ মাজৰ কনসেপ্টৰ পৰা দিছে নতুবা কিতাপৰ মাজৰ বিক্ৰিয়াবিলাক আমি ভালদৰে চাব লাগিব মনত ৰাখিব লাগিব আৰু তোমালোকক প্ৰতিটো বিক্ৰিয়া আমি কৰাই দিছো ঠিক আছে এতিয়া এটো এটা প্ৰশ্ন চোৱা ইয়াতো চোৱা তোমালোকক কেনেকুৱা ধৰণৰ প্ৰশ্ন দিছে ইয়াত কিবা এটা হৈছে দেখিছানে এটো তোমালোকক দিয়া আছে মেগনেছিয়ামৰ ফিটা এডাল জ্বলাই দিছে তাৰ পৰা ইয়াত বগা গুৰি পৰিছে এতিয়া আমাক সুধিছে যে এনেকে দি দিয়াৰ পিছত কোনটো শুদ্ধ হ'ব যে মেগনেছিয়ামৰ যিডাল ফিটা আছে সেইডাল খুব উজ্জ্বল বগা হৈ পেলাই জ্বলিব তাৰ পিছত মুগা বৰণৰ গ্যাস ওলাব গোন্ধ হ'ব তেনেকুৱা ধৰণৰ ইয়াত প্ৰশ্নকেইটা একেটা সুধিছে দেখিছানে তো এটো কি এটো তোমালোকৰ এক্টিভিটিৰ পৰা দিছে মেগনেছিয়ামৰ ফিটা এডাল জ্বলালে যে মেগনেছিয়াম অক্সাইড যে উৎপন্ন হয় তাৰ ফলত মেগনেছিয়াম অক্সাইডৰ ৰংটো কি হ'ব কেনেকুৱা হ'ব সেই বস্তুটো দিছে এটো তোমালোকে কিতাপত পুনে পুনে নোপোৱা কিন্তু এটো যেতিয়া আমি টপিকটো পঢ়াইছো বা তোমালোকক যেতিয়া টপিকটো পঢ়াই তেতিয়া এই বস্তুখিনি তোমালোকক বুজায় বুজি পাইছা গটিকে তোমালোকে ইটস এন্ড এভৰিথিং মানে প্ৰতিটো বস্তু তোমালোকে মন দি শুনিব লাগিব প্ৰতিটো কনসেপ্ট পাৰিব লাগিব তেতিয়াহে প্ৰশ্নবোৰ পাৰিবা ঠিক আছে বাকি প্ৰশ্নখিনিও একে তোমালোকে চোৱা প্ৰতিটো প্ৰশ্ন একে এই প্ৰশ্নটো দিছে দেখিছানে এটো প্ৰশ্ন যদি পঢ়ি চোৱা তেতিয়া দেখিবা যে এই প্ৰশ্নটো এটা চেপ্টাৰৰ পৰা অহাই নাই এই প্ৰশ্নটো চোৱা 2 3 4 6 চাৰিটা চেপ্টাৰ লগাই প্ৰশ্নটো দি দিছে এটো এক নম্বৰ চেপ্টাৰৰ প্ৰশ্ন হয় কিন্তু তোমালোকৰ ভাল নলেজ থাকিব লাগিব গুটেকেটা চেপ্টাৰৰ তেতিয়াহে তোমালোকে প্ৰশ্নটো কৰিব পাৰিবা কাৰণ প্ৰথম অপচন চোৱা চাৰিটা আছে প্ৰথম অপচন কেটাৰ ভিতৰত চাবা যেটো প্ৰথম এসিডিক অক্সাইডৰ পৰা এটা প্ৰশ্ন দিছে দেখিছানে মানে
যিবিলাক অক্সাইড আমি পাইছিলো অক্সাইড বিলাক কি হয় আমাৰ এসিডিক হয় কিছুমান বেসিক হয় হয়নে নহয় কিছুমান কি হয় এসিডৰ দৰে আচৰণ দেখুৱায় কিছুমানে ক্ষাৰৰ দৰে আচৰণ দেখুৱায় তো এই কেইটাৰ ভিতৰত কোন কেইটা এসিডিক অক্সাইড হ'ব প্ৰথম জানিব লাগিব তাৰ পিছত ইয়াতে চোৱা আমাৰ ক্লোৰিনৰ কথা কৈছে ক্লোৰিনৰ আমাৰ আমি পানী সফা কৰিবলৈ কোড ব্যৱহাৰ কৰো যেটো ব্লিচিং পাউডাৰৰ কথা আছিল হেতু চেপ্টাৰ 2 ৰ পৰা দি দিছে বুজি পাইছা ঠিক তেনেকে এটো যেটো আমাৰ উশাহ নিশাহৰ আমাৰ অক্সিজেন গেছ আৰু কাৰ্বন ডাই অক্সাইড গেছ তাৰ পৰা দি দিছে মানে এটো তোমালোকৰ জীৱন প্ৰক্ৰিয়াৰ পৰা দি দিছে এইখিনি অপচন বুজি পাইছা তাৰ পিছত এটো চোৱা কাৰ্বন আৰু তাৰ যৌগ তাৰ পৰা এটো কাৰ্বন এন্ড ইটস কম্পাউণ্ডৰ পৰা এই অপচনটো উঠাই দিছে অৰ্থাৎ চাৰিটা অপচন জানিবলৈ হলে তোমালোকে চাৰিটা চেপ্টাৰ জানিব লাগিব দেখিছানে মানে বস্তুখিনি এটা এটাকে জনাটো এবাৰ পৰা বহুত ইম্পৰ্টেন্ট কাৰণ এটা চেপ্টাৰ নহয় চাৰিটা পাঁচটা চেপ্টাৰ লগ লগাইও এটা প্ৰশ্ন তোমালোকক দি দিব পাৰে ঠিক আছে আৰু চোৱা তোমালোকে ভয় খাবলগীয়া কিন্তু একো নাই ভয় নাখাবা কিন্তু কাৰণ ভয় খাবলগীয়া বস্তুই নহয় যদি প্ৰতিটো বস্তু কনসেপ্ট প্ৰতিটো বস্তুৰ যদি তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ থাকে পাৰিবাই বুজি পাইছা নে টান কৰি নাই দিয়া মানে অকনমানটো টান হৈছে কাৰণ সিবিএসই তো আগৰ পৰাই চলি আছিল গম পোৱা মাত্ৰ সেবাই হেতু লৈ লৈছে তাৰ মানে কি অকনমান প্যাটাৰ্নটো খলনি কৰি দিছে কিন্তু এনেকুৱা নহয় যে নোৱাৰিবা কাৰণ সিবিএসই তো আগৰ পৰাই কৰি আছে এনেকুৱা প্ৰশ্ন বুজি পাইছা কিন্তু কাৰণটো কি হল কথাটো যে তোমালোকে প্ৰেক্টিস কৰিব লাগিব অকল কিতাপখন পঢ়িলেই নহব কিন্তু এটো নহয় যে কিতাপখন নপঢ়ি প্ৰেক্টিস কৰি থাকিবা যদি কিতাপখন নপঢ়া কিন্তু একোই নোৱাৰিবা কাৰণ গুটে প্ৰশ্নখিনি কিতাপৰ কনসেপ্টৰ ওপৰত বেছ কৰি দিছে গতিকে তোমালোকৰ প্ৰথম কাম হল প্ৰতিটো চেপ্টাৰ খৰচি মাৰি পঢ়িব লাগিব খৰচি মাৰি পঢ়াৰ পিছত কিন্তু এবাৰ কেৱল প্ৰশ্ন কেইটা কিতাপত থকা প্ৰশ্ন কেইটা বা কিতাপৰ পিছফালে থকা প্ৰশ্ন কেইটা কৰি থৈ দিলে নহব তোমালোকে কি কৰিব লাগিব প্ৰেক্টিস কৰিব লাগিব বেলেগ বেলেগ প্ৰশ্ন আৰু প্ৰেক্টিস কৰ পৰা কৰিবা চোৱা তোমালোকে যিকোনো ৰেফাৰেন্স বুক লব পাৰা কিতাপ দোকানত যাব পাৰা কিন্তু ৰেফাৰেন্স বুকৰ প্ৰবলেম কি আছে যে ৰেফাৰেন্স বুকত কিছুমান বহুত বেছি টান প্ৰশ্ন থাকে বুজি পাইছা যিবিলাক তোমালোকৰ নাহে কেতিয়াও গতিকে তোমালোক বহুত বিপাঙত পৰিবা গতিকে তোমালোকক গাইড লাগিব গম পাইছা নে গতিকে তোমালোকে স্কুলৰ টিচাৰক ভালদৰে সুধিবা বা যিসকলে জ্ঞান পাণ্ডত পঢ়িছা তোমালোকক আমি সকলোখিনি গাইড দিম আৰু আমি এনেকুৱা ধৰণৰ প্ৰশ্ন ৰেফাৰেন্স বুকৰ পৰা বিভিন্ন ৰেফাৰেন্স বুকৰ পৰা আমি কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে সেইখিনি তোমালোকক এক্সট্ৰাক্ট কৰি আমি কি কৰিম সেইখিনি তোমালোকক আমি প্ৰেক্টিস কৰাই দিম কিন্তু তাৰ আগত এতিয়া তোমালোকে প্ৰেক্টিস কৰিবলৈ নাযাবা তাৰ আগত তোমালোকে কনসেপ্টখিনি ক্লিয়াৰ কৰিব লাগিব গতিকে কনসেপ্টখিনি ক্লিয়াৰ কৰিবৰ কাৰণে তোমালোকক গুটেখিনি ভিডিও এটা এটাকে দিয়া আছে গতিকে তোমালোকে প্ৰথম ভিডিওখিনি চাই লোৱা আৰু লগতে ইউটিউবত যি লাইভ ক্লাস দি থোৱা হৈছে সেইখিনি তোমালোকে কৰি যোৱা ডেইলি কৰি যোৱা এনেকুৱা নকৰিবা যে গুটেখিনি কৰাৰ পিছতহে কৰিমগে কাৰণ প্ৰেক্টিস কৰি নগলে পিছত বহুত প্ৰেক্টিস কৰিবলৈ দিগদাৰ হৈ যাব ঠিক আছে ওকে একেলগে প্ৰেক্টিস কৰিবলৈ দিগদাৰ হ'ব এতিয়া চোৱা এটো কিন্তু প্ৰশ্নটো এটো চোৱা এতিয়া আৰু এটা প্ৰশ্ন মই ইয়াত দেখাইছো চোৱা এই প্ৰশ্নটো কিন্তু তোমালোকৰ কিতাপৰ প্ৰশ্ন ডাইৰেক্ট প্ৰশ্ন এটো কিন্তু কিতাপৰ ডাইৰেক্ট প্ৰশ্ন কিন্তু অকনমান পিছফালে কিবা এটা লগাই দিছে এই প্ৰশ্নটো যদি তোমালোকে কিতাপখনত চোৱা পাই যাবা কিন্তু অকনমান পিছফালে লগাই পেলাই অকনমান দীঘল কৰি দিছে কিন্তু কনসেপ্টটো একেটাই মানে কনসেপ্টটো বুজি পালে তোমালোকে প্ৰশ্নটো কৰিব পাৰিবা এনেকুৱা নহয় যে বহুত বেছি টান প্ৰশ্ন আহিব ঠিক আছে ঠিক তেনেকৈ চোৱা এইটো প্ৰশ্ন চোৱা এইটো প্ৰশ্নটো কিতাপৰ কতো নোপোৱা এইটো প্ৰশ্ন কিতাপৰ কতো নোপোৱা বুজি পাইছা ইয়াতে কি কৰিছে চোৱা এটা প্ৰশমন বিক্ৰিয়া এডাল গ্ৰাফ আঁকি দিছে দেখিছা না প্ৰশমন বিক্ৰিয়া কি কৈছে এডাল গ্ৰাফ আঁকি দিছে এতিয়া প্ৰশমন বা নিউট্ৰেলাইজেশ্যন ৰিঅ্যাকচন ঠিক আছে এটো এসিড বেছৰ পৰা আহিছে অৰ্থাৎ এসিড ক্ষাৰকৰ পৰা এতিয়া তোমালোকে যদি চোৱা প্ৰশমন বিক্ৰিয়াটোৱে নাজানা তেতিয়াহলে তুমি গ্ৰাফডালৰ পৰা কি বুজি পাবা একো বুজি নাপাবা মানে না গতিকে প্ৰথম কথা কি আমি প্ৰশমন বিক্ৰিয়া বা নিউট্ৰেলাইজেশ্যন ৰিঅ্যাকচনটো কি বস্তু জানিব লাগিব হেতু ক'ত আছে হেতু আমাৰ কিতাপখনতে আছে গতিকে বেসিকটো জানিবই লাগিব গম পাইছা নে হেতু কাৰণে কিতাপখনৰ ভিতৰৰ প্ৰতিটো টপিক তোমালোকে পঢ়িবই লাগিব তাৰ পিছত তোমালোকে প্ৰেক্টিস কৰিব লাগিব আৰু এটোই নহয় যে এটোকে প্ৰশ্ন দি দিব একেটা প্ৰশ্নটো নিদিয়ে কৈছে যে একে ধৰণৰ প্ৰশ্ন নাহে বুজিছানে গতিকে বেলেগ ধৰণৰ প্ৰশ্নটো সুধি দিব পাৰে সুধিবলৈ হলে তোমালোকে এটো জানিলেই হল যে এটো বস্তু ভালকে জানিলেই হল যে প্ৰশমন বিজ্ঞানো কি হয় না তেতিয়া এটো প্ৰশ্ন উত্তৰ দি দিব পাৰিবা বুজি পাইছা বা এনেকুৱা ধৰণৰ বেলেগ আহিলেও দি দিব পাৰিবা গম পালা তাৰ মানে তোমালোকে কি কৰিব লাগিব অলপমান প্ৰেক্টিস কেলে কৰিব লাগিব কাৰণ গম পাব লাগিব যে এনেকুৱা ধৰণৰ প্ৰশ্ন সুধিব পাৰে মানে মনটোত আমাৰ কি হ'ব লাগিব ক্লিক হ'ব লাগিব যে এনেকুৱা ধৰণৰ প্ৰশ্ন সুধিব পাৰে বস্তুটো পঢ়িছিলা এটো কিন্তু সুধিলেকে প্ৰশ্নটো কি এডাল গ্ৰাফে দিলেকে হয় না গতিকে প্ৰেক্টিস কৰাটো কিন্তু বহুত ইম্পৰ্টেন্ট ঠিক আছে তেনে ধৰণে চোৱা এটো এটা গ্ৰাফ দি দিছে এটো একেবাৰে সহজ প্ৰশ্ন ইয়াত কি কৈছে যে pH ৰ ভ্যালু দিয়া আছে সো ইন হুইচ ইয়াৰ is concentration of hydrogen ion is highest যে হাইড্ৰোজেন আয়নৰ যেটো গাঢ়তা কনসেন্ট্ৰেচন মানে গাঢ়তা ঠিক আছে গাঢ়তাটো কোন বছৰত বেছি হ'ব খুদিছে হাইড্ৰোজেন আয়নৰ গাঢ়তাটো কোন বছৰত বেছি হ'ব খুদিছে এতিয়া তোমালোকে চোৱা হাইড্ৰোজেন আয়ন বুলি কোৱাৰ লগে লগে তোমালোকে এটো ভাবিব পাৰিব লাগিব এটো কোৰ পৰা দিছে প্ৰশ্নটো
কাৰণ এটোটো কিতাপত ডাইৰেক্ট প্ৰশ্ন কতো নাথাকে এনেকুৱা প্ৰশ্ন বুজিলা কুটো তোমালোকে পুনে পুনে তোমালোকৰ মনত আহিব লাগিব যেটো হাইড্ৰোজেন আয়নৰ গ্ৰাহকতা মানে কি বস্তু একচুয়ালি এটো এসিডৰ কথা কৈছে কাৰণ এসিডতে তোমালোকে কি পঢ়িছা যে এসিড ক্ষাৰকৰ চেপ্টাৰটোতে তোমালোকে হাইড্ৰোজেন আয়ন পাবা আৰু তাৰ পৰা প্ৰশ্নটো দিছে গম পালা যে হেতুই হয় প্ৰশ্নটো হেতু চেপ্টাৰত আছে ঠিক আছে এতিয়া তোমালোকে ভাবিব লাগিব যে হাইড্ৰোজেন আয়নৰ গ্ৰাহকতাটো কাৰ ওপৰত নিৰ্ভৰ কৰে হাইড্ৰোজেন আয়নৰ গ্ৰাহকতাটো কাৰ ওপৰত নিৰ্ভৰ কৰে pH ৰ ওপৰত নিৰ্ভৰ কৰে মানে না যে pH ৰ ভ্যালু যিমানে কম হয় হাইড্ৰোজেন আয়নৰ গ্ৰাহকতা কি আছিল বেছি হয় মানে না হেতু পঢ়িছিলা তোমালোকে বুজি পাইছা তেনেকে প্ৰশ্নটো ভাবিব লাগিব এতিয়া হেতু ভবাৰ লগে লগে চাও একেবাৰে সহজ হৈ গল ইয়াতে গ্ৰাফডাল দিয়া আছে চাই এডাল এটা গ্ৰাফডাল তোমালোকে চাব জানিব লাগিব তাৰ কাৰণে তোমালোকে গণিত জানিব লাগিব কাৰণ গ্ৰাফডালে যদি চাব না জানা তেতিয়া হলে এটো প্ৰশ্ন উত্তৰ কৰিবই নোৱাৰিবা বুজি পালা তো ইয়াতে একেবাৰে ইজি দিছে কিন্তু এনেকুৱা ধৰণৰ গ্ৰাফ তোমালোকে 9 তে পঢ়ি আহিছিলা হয়নে নহয় তো ইয়াতে কি হৈছে সোয়া এডাল এনেকে নামি গৈছে তললে নামি গৈছে মানে এডখতে সকলোতকৈ কম pH ৰ ভ্যালু হয়নে নহয় pH ৰ ভ্যালু ইয়াতে সকলোতকৈ কম তো ইয়াতে কম মানে এই বছৰটো সোয়া এই বছৰটো কি 2002 চন তো 2002 চনত pH ৰ ভ্যালু আটাইতকৈ কম আৰু pH ৰ ভ্যালু আটাইতকৈ কম হলে কি হয় হাইড্ৰোজেন আয়নৰ গ্ৰাহকতাটো কি হয় বেছি হয় pH ৰ ভ্যালু যিমানে কম হয় হাইড্ৰোজেন আয়নৰ গ্ৰাহকতা কি হয় সিমানে বেছি হয় হয়নে নহয় এটো হেতু তোমালোকে কত পাবা হে কনসেপ্টত পাবা যেতিয়া তোমালোকক pH স্কেলৰ বিষয় পঢ়ুৱা হৈছিল হয়নে নহয় যদি জ্ঞানপাণ্ডত পঢ়িছা তোমালোকে গম পাইছা যে আমি pH স্কেলৰ বিষয় পঢ়াওতে এই কথাখিনি কৈছিলো হয়নে নহয় গতিকে কি পালা যে একেবাৰে সহজ হয়নে নহয় ইয়াত গ্ৰাফডাল চাব জানিলে হল যে যতে pH ৰ ভ্যালু আটাইতকৈ কম হেতুহে উত্তৰটো আৰু কত হয় 2002 চনত গতিকে আনসাৰটো 2002 বুজি পালানে গতিকে গুটে প্ৰশ্নবিলাক তেনেকৈ বুজি পাইছা গুটে প্ৰশ্নবিলাক তেনেকৈ হয় মানে বস্তুটো বুজি পাইছা নাই পা তাৰ ওপৰত ভিত্তি কৰি প্ৰশ্নখিনি দিছে গতিকে তোমালোকে বস্তুটো বহুত বেছি টান বুলি বহুতে ভয় খাইছে কিন্তু একো টান নহয় ঠিক আছে টান নহয় কিন্তু যদি টান হৈ পৰিব যদিহে তোমালোকে কেৱল কিতাপখন মুখস্থ কৰা প্ৰতিটো বস্তু আগৰ দৰে মুখস্থ কৰিলে নহব যে ডি অপসৰণ বিক্ৰিয়া কাক বোলে মনত ৰাখি থৈ দিলা যে যেতিয়া দুটা পদাৰ্থৰ মাজত আয়নৰ বিনিময় হয় তাতে ডি অপসৰণ বিক্ৰিয়া বোলে হেতু প্ৰশ্ন নখুদিবও পাৰে তাৰ ওপৰত বেছ কৰি বেলেগ প্ৰশ্ন খুজি দিব বুজিছা গতিকে হে আয়ন দুটানো কি কেনেকেনো ইটোৰ লগত হিটো কি হৈছে এক্সচেঞ্জ হৈছে তো সেই বস্তুটো জানিব লাগিব সেই যেতিয়া থিওৰিটো পঢ়িবা যেতিয়া কনসেপ্টটো পঢ়িবা তেতিয়া তাৰ ওপৰত ভিত্তি কৰি বেলেগ বেলেগ প্ৰশ্ন কৰিব পাৰিবা বুজি পালা গতিকে তোমালোকে কিতাপখন পঢ়াৰ উপৰিও কি কৰা প্ৰেক্টিস কৰা আৰু তোমালোকে যিসকলে ৰেফাৰেন্স বুকৰ কথা কৈ আছা সোয়া ৰেফাৰেন্স বুকৰ মই নাম নলও যিকোনো ৰেফাৰেন্স বুক ল'ব পাৰিবা কিয়নো মই যদি এখনৰ নাম লৈ দিও সেইখনকে পঢ়িবা আৰু বেলেগ নপঢ়িবা তো তেতিয়া তোমালোকৰ দিগদাৰ হৈ যাব কাৰণ সেইখনৰ পৰা নাহিবও পাৰে বুজি পাইছা আৰু সোয়া ৰেফাৰেন্স বুকত মই কৈছো যে বহুত বেছি টান প্ৰশ্ন থাকে কিছুমান যিখিনি তোমালোকক নালাগে বা তোমালোকৰ লেভেলৰ নহয় একচুয়ালি বুজি পাইছা গতিকে তোমালোকে কোনটো প্ৰশ্ন কৰিবা কোনটো প্ৰশ্ন নকৰা তাৰ কাৰণে তোমালোকে খেলিমেল লাগিব পাৰে হেতু কাৰণে তোমালোকৰ গাইডৰ প্ৰয়োজন অৰ্থাৎ শিক্ষকৰ তোমালোকে সহায় লব লাগিব ঠিক আছে আৰু অসমীয়া মিডিয়ামত পঢ়ি থকা সকলৰ কাৰণে বহুত দিগদাৰ এটা হ'ব কিয়নো ৰেফাৰেন্স বুক বিলাক অসমীয়াটো নাথাকে ম্যাক্সিমাম কি থাকিব ইংলিছতে থাকিব গতিকে তোমালোকে বুজি নাপাবও পাৰা কিন্তু তোমালোকে ভয় নাখাবা তোমালোকৰ যিখিনি দৰকাৰী সকলোখিনি প্ৰশ্ন যেনেকুৱা ধৰণৰ ৰেফাৰেন্স বুক আমি বহুতখিনি চাই তাৰ পৰা যিখিনি দৰকাৰী হয় সেইখিনি আমি তোমালোকক অসমীয়া মিডিয়ামতো কৰাই দিম অৰ্থাৎ অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰী সকলক আমি ইংৰাজীৰ পৰা অনুবাদ কৰাই আমি তোমালোকক সেইখিনি লাইভ ক্লাছত কৰাই দিম আৰু তোমালোকক ৰেকৰ্ড হিচাপে দি দিম ৰেকৰ্ডেড হিচাপে তোমালোকে পাই যাবা আমাৰ এপৰ ভিতৰত কিন্তু তাৰ আগত তোমালোকে সোয়া এই টান প্ৰশ্নখিনি কৰাৰ আগত মই তোমালোকক এটাই কওঁ এতিয়া তোমালোকে কিতাপৰ যিখিনি অলৰেডি দিয়া আছে A to Z প্ৰতিটো প্ৰশ্ন তোমালোকক প্ৰতিটো কনসেপ্ট তোমালোকক বুজাই থোৱা আছে সেইখিনি তোমালোকে আগতীয়াকে কি কৰা শেষ কৰা কাৰণ সেইখিনিয়ে যদি নোৱাৰা মই কলোৱে যে সেইখিনি নোৱাৰিলে টান প্ৰশ্নবোৰ ভাবিবই নোৱাৰিবা কাৰণ তোমালোকে যদি নিউট্ৰেলাইজেশন ৰিঅ্যাকশন কি প্ৰথমন বিক্ৰিয়া নাজানা তেতিয়া মই যদি এটো বুজাই থাকো কেনেকৈ বুজি পাবা গম পালা গতিকে তোমালোকে প্ৰথমতে সেইখিনি বস্তু যিখিনি অলৰেডি এপত দিয়া আছে সেইখিনি পঢ়ি শেষ কৰাৰ লগে লগে আমি লগে লগে দিয়ে যাম ইউটিউবত গতিকে সেইখিনি তোমালোকে চাই গলে বুজি পাই যাবা ঠিক আছে হল তো তেনে ধৰণে কৰা আৰু আগতকে অকনমান বেছিকে পঢ়িব লাগিব কিয় কাৰণ আগতে কিতাপখন পঢ়িলে হৈ গৈছিল আমাৰ ৰেফাৰেন্স বুকটো আমি একো চাবই নালাগে হয়নে নহয় সেবাৰ কাৰণে আমাৰ কি আছিল যে কিতাপখন পঢ়িলা তাৰ পৰা গুটেখিনি প্ৰশ্ন হুবহু আমাৰ আহিয়ে যায় গতিকে এবাৰ কি হ'ব সেইখিনিটো পঢ়িবই লাগিব তাৰ উপৰিও কি কৰিলে যে আমাক আকৌ আমি এক্সট্ৰা কোৱেশ্চন প্ৰেক্টিস কৰিব লাগিব গতিকে সময়টো বেছি লাগিব নাই লাগিব হয়নে নহয় গতিকে প্ৰেক্টিসটো অলপ কৰিব লাগিব সময়টো অলপ বেছিকে দিবা অৰ্থাৎ আগতে যদি খেলা ধুলাত 2 ঘন্টা কটাইছিলা দিনটোত এতিয়া তোমালোকে 1 ঘন্টা কটোৱা বা তোমালোকে যদি খেলা ধুলা নকৰা তেতিয়া তোমালোকে কেৱল খুজ কাঢ়িবা মানে পঢ়িবা আৰু খুজ কাঢ়িবা দিনটোত 1 ঘন্টা মান খুজ কাঢ়িবা কাৰণ যদি অকল পঢ়িয়ে থাকা উলাই নোযোৱা তেতিয়া হলে গাটোত আমাৰ বেমাৰ হ'ব পাৰে বুজি পাইছা নে হেতু কাৰণে খুজ কাঢ়িবা ঠিক আছে আৰু বাকি চিন্তা নকৰিবা আমি তোমালোকক সকলোখিনি কৰাই দিম আৰু যিমান পাৰো সিমান হেল্প কৰিম ঠিক আছে আৰু তোমালোকে আমাৰ জ্ঞান পাণ্ডা চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু লাইভ ক্লাছ খিনি জয়েন কৰিবা ঠিক আছে থ্যাংক ইউ